আব্দুল ৰফিক চৌধুৰীৰ ঘৰত তেখেতে আমাৰ দলৰ আদৰ্শ আৰু নীতি ভাল পাই আমাৰ লগত পুনৰাই কাম কৰিম বুলি আগুৱাই আহিছে আমি আদৰি লৈছো আৰু তেখেতৰ লগত আজি 5 জন একেলগে ইউপিপিএলৰ সক্ৰিয় কৰ্মী আমাৰ দলৰ লগত আহিছে কাৰণ আমি এটো ক'ব লাগিব আমাৰ চৌধুৰী ডাঙৰীয়া আমাৰ আগৰে বন্ধু আছিলে তেখেতে কিবা এটা ভুল ক্ৰমে কিবা সিদ্ধান্ত লৈ ইউপিপিএল দলৰ লগত কিবা এটা আশা কৰি বা কিবা এটা কাম কৰিম বুলি গৈছিলে এতিয়া তেখেতে বুজিব পাৰিছে বৰ্তমান আই টকা দিনত বিপিএলৰ লগত একেলগে কাম কৰিবৰ কাৰণে তেখেতে আমাৰ লগত আহিলো ইয়াৰ কাৰণে তেখেতক আমি সকলো বিপিএফ ফ্যামিলি হৈ আদৰি লৈছো আৰু আই টকা দিনত আৰু আমি নিশ্চয় একেলগে কাম কৰিম কাৰণ যেটো দেখিছো বিপিএফৰ আদৰ্শ আৰু নীতি এতিয়ালৈকে কোনো পাহৰি যোৱা নাই আৰু বিপিএফ যি ধৰণৰ ৰাইজৰ লগত থাকি কাম কৰিছে ইয়াৰ কাৰণে ৰাইজৰ দল বুলি আমি ক'ব লাগিব যেহেতু মাজত কেইটামান বাকি আছে সকলো ৰাজনীতিৰ দলে কিন্তু প্ৰস্তুতি চলাইছে আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি চলাইছে কৰিব সবে নিজৰ পাৰ্টিটো লৈ চিন্তিত হৈ আছে কাৰণ এতিয়া আমি বিপিএফ হিচাপে 2025ত বিটিসিত পুনৰাই আমাৰ বিপিএফৰ হাততে আহিব এটো মই কোৱা কথা নহয় সকলো জনগণে এই কথাবিলাক কৈ আছে কাৰণ যেটো দেখিছে ইউপিপিএলৰ এই 5 বছৰ কাৰ্যকালত ৰাইজৰ কি ধৰণৰ উন্নয়ন কৰিলে আৰু কি ধৰণৰ তেখেতে উন্নতি কৰিছে সকলো ৰাইজে দেখিব পাৰিছে তেখেতসকলে প্ৰতিশ্ৰুতিবিলাক আজিলৈকে বাস্তৱত একো কাম কৰি দেখাব পৰা নাই কাৰণ মই কোৱা নাই তেখেতসকলৰ তথ্য অকাৰে মানে পাৰ্লিয়ামেন্টৰ যেটো আমাৰ সন্মানীয় সাংসদ ৰাজ্যসভাৰ এমপি ৰনগৰা নাজাৰিয়ে যেটো বৰ্তমান বিটিআৰ চুক্তিৰ দপাবিলাক কিমান টকা তেখেতৰ দপা ৰূপায়ণ কৰাৰ নামত কিমান টকা লৈ আনিব পাৰিলে সেই কথাটো তেখেতে মানে সাংসদত হুদি তেখেতে উত্থাপন কৰিবলে কিমান টকা আহিব পাৰিছে মই এই কথা নয়তো সকলো এটা হাতে সোশ্যাল মিডিয়াত এটো ওলাই পৰিছে ইয়াৰ কাৰণে মই ক'ব বিচাৰিম তেখেতসকলে যেটো প্ৰতিশ্ৰুতি দিছিলে ৰাইজক আৰু প্ৰতিশ্ৰুতিবিলাক আজিলৈকে তেখেতসকলে বাস্তৱত একো কাম কৰি দেখাব পৰা নাই যাৰ কাৰণে ৰাইজে তেখেতসকলৰ ওপৰত বিশ্বাস নোহোৱা হৈ আছে ইয়াৰ কাৰণে বিপিএফত আকৌ পুনৰাই দলে বলে আহি বিপিএফ দলৰ লগত যোগদান কৰিবৰ কাৰণে আহি আছে প্ৰাক্তন ডেপুটি চিফ খাম্পাবতী ইতিমধ্যে ইউপিপিএল জইন কৰিছে আনুষ্ঠানিকভাৱে আপোনালোকে কিবা প্ৰভাৱ পৰিব নে তেখেতৰ ব্যক্তিগত কথা কাৰণ তেখেতক আমি শ্ৰদ্ধা কৰো বিপিএফৰ শ্ৰেষ্ঠ নেতা এই হিচাপে তেখেতক আমি সকলোৱে আমি কৈ আছিলো যে তেখেতে আমাৰ লগতে থাকক আৰু এই হিচাপে আমি সন্মান তেখেতক যথেষ্ট দিছিলো আৰু দি আহি আছিলো কিন্তু তেখেতে ব্যক্তিগত ওপৰত যেটো বিশ্বাস নাই সেলফ কনফিডেন্সটো যেটো নিজৰ ওপৰত নাই তেখেতে ইউপিপিএলত কিবা দেখি গৈছে তেখেতে জানিব ইয়াৰ কাৰণে আমি এটোই ক'ব বিচাৰিম তেখেতসকলৰ ওপৰত আমি একো মত নিদিম কাৰণ তেখেতে অভিজ্ঞ ব্যক্তি হিচাপে তেখেতে নিজে জানিব কিন্তু আহি টকা 25ত বিপিপি চৰকাৰ হ'ব কাৰণ তেখেতে কৈছে ইউপিপিএল দলৰ কথাটো তেখেতে আমাক আগত কৈছিলে এটা কিবা হুপুন দেখিছে তেখেতে হেতু নিশ্চয় তেখেতে বুজিব পাৰিব কাৰণ এই কথাবিলাক আমাৰ মাজত কইটো লাভ নাই অলৰেডি তেখেতে ইউপিপিএল লগত গুছি গল নিজে আজি আপোনালোকে নিশ্চয় দেখিছো মই সোশ্যাল মিডিয়াত দেখিছো তেখেতে কি ক'ব বিচাৰিছে আৰু কি বুজাব বিচাৰিছে ৰাইজক সকলো এটা বুজিব পাৰিছে ইয়াৰ ওপৰত মই কিমান কথাবিলাক নকম কাৰণ নিশ্চয় সময়ত ইয়াৰ এনসাৰটো নিজে ভুগিব লাগিব নিজে ইয়াত প্ৰস্তাব লাগিব আৰক্ষণ পক্ষত কৈছে কিন্তু হাগ্ৰা মহলেৰী 17 বছৰত কিন্তু বিটিআৰ ৰাইজক একগোট কৰিব পৰা নাই কিন্তু খাম্পাবতী ইয়াৰ কাৰণে ইউপিপিএল জইন কৰিছে সময়ত দেখা যাব তেখেতে কি কৰিব বিচাৰিছে কাৰণ তেখেতৰ মনৰ কথাটো আমি বুজিব নোৱাৰো তেখেতে কি কৰিব বিচাৰিছে আৰু কি বুজাব বিচাৰিছে সোশ্যাল মিডিয়াত যেটো কথাটো কৈছে মই দেখিছো একগোট পাৰ্টি এৰি গৈ আন দলৰ লগত গৈ পাৰ্টি কেনেকৈ একগোট কৰিব পাৰিব বিপিএফত থাকি কৰিব পাৰিল হয় কাৰণ বিপিএফৰ আদৰ্শ আৰু নীতি কি বিয়া আছে তেখেতসকলে জন্ম দিছে বিপিএফক 17 বছৰ বিপিএফে চৰকাৰত থাকি ৰাইজৰ উন্নয়নৰ কাম কৰিলে ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰিছে ৰাইজৰ একতাৰ কাৰণে কাম কৰিছে কাৰণ তেখেতে কৈ আছে এই কথাটো এতিয়া মই কোৱা কথা নহয় হে তেখেতে নিজে কৈ আছে ইয়াৰ কাৰণে সময়ত ইয়াৰ এনসাৰটো নিজে প্ৰস্তুত নিজে পাব বিটিসি যেহেতু দেখা গৈছে বিজেপি এটা ভাল কৰি উঠিছে কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে ইউপিপিএল আৰু বিপিএফ একলগ হোৱাৰ কিবা সম্ভাৱনা আছে অলৰেডি আমাৰ সিডব্লিউসিৰ এটো সিদ্ধান্ত হৈছে অলৰেডি আমাৰ সন্মানীয় আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এনাউন্স কৰিছে আমি কাৰো দলৰ লগত একমত বা একেলগে মানে
এলায়েন্সৰ ইলেকশ্যন নিখেলিম আমাৰ নিজৰ স্থানত থাকি আমি ইলেকশ্যন খেলিবলৈ ঘোষণা কৰা হৈছে ইয়াৰ ওপৰত আমাৰ দলৰ মুৰব্বীবিলাক কথাটো ক'ব হাগ্ৰামে এটা কথা ভাষণ প্ৰসংগত কৈছে যে খাম্পা বৰগোহাঞিক আমি তাৰমানে ইউ পি পি এলত নিজে পঠাই দিছোঁ আৰু সিহঁতৰ মাজত তাৰমানে শিক্ষিতৰ অভাৱ হৈছে এই কথাটো কিমান না এইটোতো হাগ্ৰামা ছাৰে নিজে জানিব কাৰণ তেখেতে নিশ্চয় কিবা এটা দেখিছে দেখি এইবিলাক কথাটো কৈছে কাৰণ ইউ পি পি এল দলৰ ইমান অভাৱী হ'ল নেকি যাৰ কাৰণে তেখেতৰ আজিলৈকে তেখেতৰ মানে অভাৱী হোৱাৰ কাৰণে নিশ্চয় বি টি আৰ চুক্তিৰ দফাবিলাক আজিলৈকে 5 বছৰ হৈ যোৱাৰ পিছতো দফাবিলাক ৰূপায়ণ কৰিব পৰা নাই নিশ্চয় তেখেতৰ কিবা এটা অভাৱ হৈছে ইয়াৰ কাৰণে তেখেতসকলে গৈ ভাল কাম কৰক বি টি চিৰ দফাবিলাক ৰূপায়ণ কৰক আৰু বি টি চিৰ বাচাবৰ কাৰণে তেখেতে গৈছে বুলি অলৰেডি ছ'চিয়েল মিডিয়াত ক'লে ভাল কথা কাৰণ বৰ্তমান বি টি চিৰ যিবিলাক ক্ষমতা সেই ক্ষমতাবিলাক তেখেতসকলে ধৰি ৰাখি বি টি চিখন চলাব পৰা নাই সম্পূৰ্ণ সকলোৱে এতিয়া গম পাই আছে বি টি চি যিটো আমাৰ ডিপাৰ্টমেণ্ট আমাৰ ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে দিয়া হৈছিলে সেই ট্ৰেন্সফাৰ ছাবজেক্টবিলাক তেখেতসকলে ক্ষমতাটো লৈ চলাব পৰা নাই নিশ্চয় তেখেতসকলে গৈ ভাল কাম কৰক এইটো আমি কামনা কৰিছোঁ কিন্তু সময়ত দেখা যাব ৰাইজে এতিয়ালৈকে গম পাইছে ৰাইজে এতিয়া বি পি এফক পাহৰি যোৱা নাই বি টি চি অঞ্চলত সকলো শ্ৰেণীৰ মানুহবিলাকে এতিয়া বি পি এফক আকৌ পুনৰাই বিচাৰিছে অলৰেডি বি টি চিৰ আগত যি ধৰণৰ এটা মানে উন্নয়ন দিশত আগুৱাই গৈছিলে বৰ্তমান বি টি চিৰ উন্নয়নটো স্তব্ধ হৈ আছে ইয়াৰ কাৰণে ৰাইজে এতিয়ালৈকে পাহৰি যোৱা নাই এতিয়াই মানে সময় মাত্ৰ ৰখি আছে যেতিয়া সময় আহিব ইয়াৰ ৰিজাল্টটো ৰাইজে গম পাব আগন্তুক যিহেতু